নমস্কাৰ এবাৰ লৰাসকলৰ বাবে ভাল খবৰ তোমালোকৰ বাবে আহি গৈছে বাবু মইনা আঁচনি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে কৈছে ধেমাজি জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি থকা অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ছোৱালীসকলক নিযুত মইনা আঁচনি যিদৰে দিয়ে লৰাবিলাকে কয় যে লগ পালে মামা আমাক বাবু মইনা আঁচনি কেতিয়া দিব এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে লৰাসকলকো আমি বাবু মইনা আঁচনি দিয়াৰ পৰিকল্পনা কৰি আছো বুলি কৈছে মানে ভাল খবৰ তোমালোকৰ বাবেও আহি গৈছে বাবু মইনা আঁচনি তোমালোকে ভিডিঅ'টো স্ক্যানটো গুছি গ'ল ভিডিঅ' কৰি থাকোতে যেনেকে ছোৱালীবিলাকক নিযুত মইনা আঁচনি দিয়ে 1250 টকাকে তোমালোকক কিমান পইচা দিব লাগে তোমালোকে অনুমান কৰাচোন বা কমেন্টত জনোৱাচোন বোলে আমাক ইমান পইচা দিব লাগে এনে আও দিব পাৰা তোমালোকে ভিডিঅ'টো চোৱা হেতু ভিডিঅ'ত মামাই কি কৈছে শুনি লোৱা ছোৱালীৰ পঢ়াৰ চিন্তা নাই নিযুত মইনা আহি থাকিব এতিয়া লৰাৰ কাৰণে মই চিন্তা কৰি আছো বাবু আঁচনি এটা ऑलमोस्ट में कैश करेंगे पैसा ही पैसा होगा ইয়াতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে মই বলো ৰক্তহতকো দি আছো কিবা ইয়াতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে মই বলো ৰক্তহতকো দি আছো কিবা তাৰ মানে আমি অসমত কোনবাই যদি পঢ়িম বুলি কয় আপত্তি নাই কোনবাই যদি লাখপতি বাইদেউ হ'ব বুলি কয় আপত্তি নাই দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক সহায় কৰাই হৈছে আমাৰ চৰকাৰৰ কাম আৰু তেনেকৈ আমি আমাৰ সমাজখনক আগুৱাই লৈ যাব বিচাৰিছো আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ অসমখন এনেকৈ আগবাঢ়ি গৈ থাকিব